Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, চাহ খোৱা নাই, এতিয়াও চাহ বনোৱাও নাই। 8টা মান বাজে আৰু মই ইয়াতে থিয় হৈ আছো, অলপ টাইম মানে খোজকাঢ়ি আছো। আজি আকৌ ডাউৰীয়া বতৰ হৈছে, মানে কেনকেনিয়া বৰষুণ পৰি আছে অলপ অলপ কৰি। আহক দেখাই আছো। যেনে বৰষুণ পৰি আছে অলপ অলপকৈ। পাকঘৰত সোমালো, এতিয়া চাহ বনাম আৰু দেখিছেনে বতৰ ইমান ধুনীয়া হৈ আছে নহয়। ৰাতিপুৱাই একদম গ্ৰীণ গ্ৰীণ হৈ আছে। আজি গোটেই দিনটো বৰষুণ দিবই এনেকুৱা হৈছে, মানে অলপ অলপকৈ পৰি আছে। যিয়ে নহওক মই এতিয়া চাহ বনাওঁ, ৰুটি বনাওঁ আৰু ৰাতিপুৱা ৰুটি চাহ নহ'লেতো নহয়ে। ৰুটি আৰম্ভ কৰোঁ বনাবলৈ। তেনেহ'লে আহি আছোঁ। ৰাতিপুৱা নাস্তা বনা কমপ্লিট হৈ গ'ল আৰু বৰষুণো পৰি আছে নহয়, উঠিবলৈ মন নাযায়, তথাপি উঠিলোঁ আৰু কি কৰিম। হাজবেণ্ডে বজাৰ কৰি আনিলে, মাছ অনা নাই আৰু কিবা কিবি আনিলে, বেলেগ বস্তু আনিলে আৰু মাছ পোৱাই নাযায় বজাৰত, সেইকাৰণে লৈ অহা নাই। মই পৰঠা বনালোঁ, লগতে খাচী মাংস দি হাজবেণ্ডে খাই আছে। মই চাহ খাম, চাহ বনাই আছোঁ আৰু ইহঁত দুটা উঠাই নাই। এতিয়া 10:30 মান বাজে, উঠাই নাই, মাতিম এতিয়া। আৰু উঠিবলৈ মন নাযায় নহয়, ৰাতিপুৱা বনাবলৈ মন নাযায়, কি কৰিম আৰু বনাবই লাগে, ইমান এলাহ লাগে নহয়। তথাপি কিমান আৰু কিনি চিনি খাম, টকাৰো কথা আছে, সেইকাৰণে বনাওঁৱে ঘৰত। অলপ লাহে লাহে ৰাতিপুৱা নাহে, বৰষুণ পৰিলেও নহয় ভাল নালাগে। এতিয়া ভিতৰত যাওঁ, কাম আছে, কাৰণ দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়াৰ যা যোগাৰ কৰোঁ। আজি মাছ ঠাচো অনা নাই, কাৰণ এনেকুৱা বৰষুণ পৰিলে নহয় ভাল মাছ ঠাচো পোৱা নাযায়, সেইকাৰণে আনাই নাই। কি ৰান্ধো কি নকৰোঁ, কি কৰোঁ কি নকৰোঁ দেখাম আপোনালোকক। খিৰিকীটো বন্ধ কৰি দিছোঁ, কাৰণ ইমান পানী আহে নহয়, মানে ইপিনেদি পানী আহি থাকে, বৰষুণ পৰি আছে যে। এতিয়া মই কাম চাম কৰা নাই, কাঁহী বাতি আছে এইবিলাক ধুই চুই ল'ম। চাহ ঠাহ খাই অলপ বহি আছিলোঁ আৰু এই দুটাৰ মৰম চাওক, চেহান আৰু ল'ৰা। আহক দেখাই আছোঁ। দুপৰীয়া হৈছে, এতিয়া বৰষুণ পৰি আছে, ভিতৰৰ পৰা নহয় গমেই পোৱা নাযায় বৰষুণ পৰি আছে, ৰাতিপুৱাৰ পৰাই পৰি আছে নহয়। তেনেহ'লে আহক, মই দুপৰীয়াৰ কাৰণে চব্জি কাটি ল'লোঁ। এইবিলাক হৈছে ভেন্দি, মানে আজি এটা বজাৰো কৰা নাই, ঘৰত যি আছিল তাকে কাটি কুটি ল'লোঁ। ভেন্দি আছিল কেইটামান, কাটি ল'লোঁ। পিঁয়াজ জলকীয়া কাটি ল'লোঁ। ভোল আছিল 2-3টামান কাটি ল'লোঁ। পটল আছিল 2টা কাটি ল'লোঁ। কঁঠালৰ গুটি আছিল, কঁঠালৰ গুটি সেইটোও কাটি ল'লোঁ। আৰু এইখিনি মাছ নহয়, যোৱাকালিৰে আছিল, এইখিনিয়ে ভাবিছোঁ কেইটামান কঁঠালৰ গুটিত দিম আৰু কেইটামান ভোলত দিম। এইটোৱে বোৱাৰী মানুহৰ অভিজ্ঞতা, ঘৰত বজাৰ নাথাকিলেও যিকোনো বস্তু কৰিব পাৰে, মানে নাথাকিলেও এটা দি এটা যিকোনো বস্তু থাকিলে বনাব পাৰে। সেইটো আজি মই কৰিলোঁ, মানে বৰষুণত নহয় বজাৰত যাবই পোৱা নাই ৰাতিপুৱা। ময়ো আৰু ক'লো আছে মাছ ঠাচ, সেইকাৰণে যাব দিয়া নাই। আৰু তাৰ আগতে চাহ খাম অলপ, ৰাতিপুৱাৰে চাহ আছে, চাহ খাই তাৰপিছত এটা এটাকৈ বনাম, দেখাম আপোনালোকক। আৰু আম কাটি লৈছোঁ, ল'ৰা 2টা আছে, তথাপি খাবলৈ দিওঁ, নাখায় নহয়। আম আছে, কঁঠাল আছে, খাবলৈ নোখোজে, দুইটাই খালি লাগি আছে। খোৱা দোৱাৰ কথা নাই, খালি লাগি থাকে ইহঁতে। ল'ৰা খেলি চেলি গা ধুব উঠিলে, চেহানৰ লগত একেলগে মানে হুলস্থুল কৰিলে, তাৰপিছত গা ধুব এতিয়া। তাৰ আগতে ফ্ৰিজটো চাফা কৰি আছে, তাই আৰু কাম চাম কৰে অলপ চলপ ঘৰৰ। ফ্ৰিজটো চাফা কৰি আছে, আৰু কিনাৰ পৰাই নহয় তাইয়ে চাফা কৰে ফ্ৰিজ। এতিয়া গা চা ধুব, দেখিছেনে কিমান চকচকা কৰিছে।
আৰু মোৰ ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল। ভেন্দি ভাজিলোঁ, পটল ভাজিলোঁ, লগতে সৰু মাছ ভল দি বনালোঁ আৰু কঁঠালৰ গুটি দি চৰচৰি বনালোঁ। ৰন্ধা বঢ়া কমপ্লিট। এতিয়া মোৰো বহুত কাম আছে, মানে বাহিৰত বৰষুণ পৰি আছে, ঘৰতো কিবা পানী চানী পৰি একেবাৰে কাম আছে বহুত, কৰিম এতিয়া। আৰু কঁঠাল আনিছে, কঁঠাল খোৱা মানুহ নাই, সেইকাৰণে মই গুটিবিলাক ওলাই কঁঠালবিলাক পেলাই দিম এতিয়া, কোনেনো খাব। সিহঁতে ভাত খালে, মই খোৱা নাই, একেবাৰে ঘৰ চৰ মুচি আৰু এইটো পাকঘৰটো মানে পানী চানী পৰি লেতেৰা হৈ গৈছে। বাহিৰতো বৰষুণ পৰি আছে, দুটা ৰুমে মুচি ল'ম। দুপৰীয়াৰ কাঁহী বাতি ধোৱা হৈ গৈছে, দুটা আছে ধুই ল'ম। আৰু গেছ ঠেছবিলাক চাফা কৰি ল'লোঁ। আৰু কঁঠালৰ ৰসটো ওলাই ল'লোঁ মই, কাৰণ কিবা এটা বনাই খাম বতৰত, মানে প্ৰথম এটাতো খাবই লাগে, প্ৰথম মানে ফল দি, বতৰৰ ফল দি। কঁঠালটো বেছি খোৱা নহয়, মই খালি গুটিবিলাকে ওলাই ল'লোঁ, মানে চব্জি খাবলৈ ইমান ভাল লাগে নহয়। আৰু ৰসটো ওলাই ল'লোঁ, উলি পেলাই ইয়াত মই ময়দা, নিমখ, চেনি আৰু অলপ চুজি দিছোঁ। এতিয়া অলপ পানী দি এইটো মিলাই থৈ দিম। সন্ধিয়া নহয়, এনেকুৱা বতৰত অলপ কিবা খালে ভাল লাগে, এনেকৈ বনাই চনাই। তেনেহ'লে আহি আছোঁ গা চা ধুই। যেতিয়া 4টামান বাজে, এতিয়াহে গা চা ধুলোঁ আৰু কেইটামান কাপোৰ আছিল ধুই দিলোঁ। বৰষুণৰ দিন, তথাপি লেতেৰা চেতেৰা হয় নহয়। আৰু ঘৰ দুটা মুচি ল'লোঁ, গোটেই কাম শেষ। এতিয়া মই ভাত খাম, কাৰণ কাম চাম লেতেৰা থাকিলে নহয় আৰু ভাল নালাগে। সেইকাৰণে মই কৰি চৰি একেবাৰেহে খাবলৈ বহোঁ, যিমানে ভোক নালাগক কিয়। তেনেহ'লে আহক, দেখাই আছোঁ। এয়া বহিছোঁ ভাত খাবলৈ, আৰু কি কি বনাইছোঁ দেখাইছোঁ আপোনালোকক। তেনেহ'লে আবেলি আহি আছোঁ। ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। সন্ধিয়া হৈ গৈছে, মই এতিয়া চাদৰ ওপৰত আহিলোঁ, কাপোৰবিলাক শুকা দিছোঁ, দেখিছেনে? এইবিলাক লৈ যাম এতিয়া। গোটেই চাদৰ ওপৰতে পানী জমা হৈ গৈছে, দেখিছেনে? বৰষুণ এতিয়া কমিছে, আকৌ আহিব নেকি, এনেকুৱা ক'লা ক'লা হৈছে। কিমান আৰু ঘৰত থাকিম, আহিলোঁ চাদৰ ওপৰত, খোজকাঢ়োঁ অলপ। আৰু খোজকাঢ়াটো নাযায়, ইমান পিছল হৈছে নহয়, ভয়ো লাগে। ওপৰৰ পৰা তলত দেখিলে কিমান ভয় লাগে নহয়, বাপৰে বাপ। আৰু বৰষুণ পৰি একেবাৰে ৰাস্তা ঘাটবিলাক গেলা হৈ গৈছে। এতিয়া কাপোৰবিলাক লওঁ, কাপোৰবিলাক লৈ যাম তলত। কিমান ধুনীয়া ধুনীয়া ফুল গছ লাগি আছে নহয়, ভাল লাগিছে চাই। পাকঘৰত সোমালোঁ আৰু এইটো ওলাই ল'লোঁ, দেখিছেনে? এইটো যে গুলাই থৈছিলোঁ মই, কিমান ধুনীয়া হৈ আছে। দুপৰীয়াই থৈ দিছিলোঁ, এতিয়া বনাই দিম। অলপ পিছতে চাহ খাওঁ, কিন্তু আজি সোনকালে খাম, কাৰণ চেহানৰ ভোক লাগিছে অলপ, সেইকাৰণে। তাই বেছি ভাত চাত নাখায় নহয়। চেহানৰ ভোক লাগিছে, হয় না চেহান? ভোক লাগিছে, সেইকাৰণে বনাই আছোঁ জলদি। তাৰ কাৰণে তাই ভাত চাত নাখায়, একেবাৰে ভাত চাত খাব নোখোজে। তেলটো গৰম হৈ গৈছে, এতিয়া দি দিম এটা এটাকৈ। আৰু ইপিনে চাহ নহ'লেতো নহ'ব, চাহৰ লগতহে এইবিলাক যায়। তেনেহ'লে আহি আছোঁ ভাজি একেবাৰে। বনা কমপ্লিট হৈ গ'ল, দেখিছেনে? এইকেইটা হৈ গ'ল। এতিয়া চাহ আনো, চাহ খাম। প্লেট এতিয়া চাহ খাম, চাহ লৈছোঁ আৰু কেইটামান লৈছোঁ পিঠা। কেনেকুৱামান লাগিছে খাই চাওঁ। খুবেই ধুনীয়া হৈছে। আৰু ইহঁত দুটা তাতে চাহ খাই আছে, মই ইয়াতে খাই আছোঁ, খাই আহি আছোঁ। এতিয়া পাকঘৰত সোমালোঁ আকৌ, 9টামান বাজে। ভাত বনাই আছোঁ আৰু দিনৰে চব্জি আছে, এইবিলাকে হ'ব ৰাতি। আৰু ৰাতিটো মই বেছি নবনাওঁ, দিনৰে থাকে, এইটোৱে হয়। বৰা আছে আৰু ভেন্দি ভাজি আছে, আৰু কঁঠালৰ চব্জিও আছে, ভলো আছে, এইখিনি আছে, হৈ যাব।
দেখিছেনে এইবিলাকে হৈ যাব আৰু ল'ৰাক কণী এটা ভাজি দিম ভাবিছোঁ কণী দিয়ে ভাত খাব তাই ব্লগটো আৰু মই বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক এতিয়াৰ কাৰণে বাই বাই